ফ্ৰেণ্ডছ কি খবৰ মই আয়ুষ আপোনালোকে চাই আছে MLD ক্ৰিয়েশ্যন ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা বৰষুণ ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব কিয়নো যোৱাটো খণ্ডত অৰ্ণৱৰ দেৱযানীয়ে ৰত্নাক ঘৰত থৈ আহি থাকোঁতে অভি মোৰ নিজৰ ভাই তথাপিও সৰু কথাতে সি মোৰ শত্ৰুৰ নিচিনাকৈ ব্যৱহাৰ কৰে মোৰ ভাল বেয়া খবৰ লোৱাটো দূৰৰ কথা মোক মাত এষাৰ দিবলৈ বেয়া পায় আনফালে ৰত্না বাইদেউ তোমাৰ আৰু মোৰ কথা ভাবি চিন্তা কৰি ৰত্না বাইদেউ ঘৰ ওলাইছেহি না স্বাৰ্থ আছে না আন কিবা বুলি কৈছিল আৰু অচিনাকি মানুহ কেনেকৈ আপোন হ'ব পাৰে ভাবি এদিন ময়ো আচৰিত হৈছিলোঁ বুলি অৰ্ণৱক কৈ আছিল আৰু আজিৰ খণ্ডটো দেৱযানীয়ে অৰ্ণৱৰ ফাইলটো দেখা পাব আৰু তেতিয়া অৰ্ণৱক ফাইলটো আনিবলৈ ক'ব আৰু তেতিয়া অৰ্ণৱে ফাইলটো দেখি মনটো বহুত বেছি ভাল লাগিব এতিয়াবোৰ অৰ্ণৱে ফাইলটোত থকা ডকুমেণ্টবোৰ পাবনে দেখিবলৈ পাব আজিৰ খণ্ডটোত ইফালে আকৌ অৰ্ণৱৰ পেহীয়েক আজি ৰিয়াৰ ওচৰত যাব আৰু তেতিয়া ৰিয়াৰ আগত তুমি ইমানখিনি কষ্ট কৰা এই ঘৰখনৰ কথা চিন্তা কৰা আনকি মিকুৰ কাৰণে তুমি মন্দিৰতো গৈছা তথাপিও তোমাৰ কাৰণে মিকুৰ অৱস্থা এনেকুৱা হোৱা বুলি ভাবি আছে বুলি ক'ব আৰু এই পৃথিৱীত সকলোকে আপুনি সন্তুষ্ট কৰি ৰাখিব নোৱাৰে কোনোবাই ভাল পাব কোনোবাই হয়তো দেখিবই নোৱাৰিব বুলি কোৱা দেখিবলৈ পাব আপোনালোকে বৰষুণ ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব যদি আপোনালোকে এতিয়ালৈকে ভিডিঅ'টো লাইক কৰা নাই লাইক এটা কৰি দিব আৰু যদি চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব ধন্যবাদ